হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, বিশ্লেষণ কৰিম আৰু স্পষ্টীকৰণ কৰিম, এনালাইচিছ আৰু ক্লেৰিফিকেশ্যন কৰিম যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা ADRA 2.0 পৰীক্ষাটো কেতিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে। ঠিক আছে, বহুতৰে এইটো প্ৰশ্ন উঠি আছে আৰু বহুতে মোৰ কমেণ্ট ছেকশ্যনতো সুধি আছে এইটো প্ৰশ্ন। তো মই আজি স্পষ্টীকৰণ কৰি দিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। তো ফাৰ্ষ্ট অফ অল কথাটো হ'ল যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে 12,600 গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ কাৰণে। তাৰে ভিতৰত গ্ৰেড 3 7,600 ভেকেঞ্চিজ আছে আৰু গ্ৰেড 4 5,000 ভেকেঞ্চিজ আছে। আৰু লগতে আপোনালোকৰ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 29 ডিচেম্বৰ। 29 ডিচেম্বৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন আছে। এতিয়া 29 ডিচেম্বৰলৈকে যদি অনলাইন এপ্লিকেশ্যন হয়, তাৰপিছত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পাৰে, ঠিক আছে, তো তাৰে স্পষ্টীকৰণ কৰি আছোঁ। তো বেচিকেলি 29 ডিচেম্বৰলৈকে অনলাইন এপ্লিকেশ্যন হ'ব। তাৰপিছত অনলাইন এপ্লিকেশ্যনত আপোনালোকে যেনেকৈ ধৰণে বস্তুখিনি ভৰাইছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা আদি কৰি যিমানখিনি যি য'ত লাগিছিলে, আধাৰ কাৰ্ডৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনৰ যেনেকৈ যি ভৰাইছে, তো সেইখিনি গোটেইখিনি এপ্লিকেশ্যনছবোৰ চালি জাৰি চাব। তাৰপিছত আপোনালোকৰ লিষ্ট অফ কেণ্ডিডেটছ ওলাব। লিষ্ট অফ কেণ্ডিডেটছ মানে কাৰ এপ্লিকেশ্যনছ ছাকচেছফুলি ছাবমিট হ'ল, কোনে কোনে গোটেইখিনি ছাকচেছফুলি ছাবমিট হ'ল, আৰু গোটেইখিনি স্ক্ৰুটনি কৰাৰ পিছত যিখিনি কেণ্ডিডেটছৰ লিষ্টত নাম থাকিব, তো তেওঁলোকে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুতি কৰিব পাৰিব, মানে তেওঁলোকৰ পৰীক্ষা দিবৰ কাৰণে কোৱালিফাইড হৈ গ'ল। ঠিক আছে, তো সেইটো কাৰণে লিষ্ট অফ কেণ্ডিডেটছ উলিয়াব। প্ৰথমতে 29 ডিচেম্বৰলৈকেতো সেইখিনি আছে। তাৰপিছত 29 ডিচেম্বৰৰ পিছত কাৰণ ইয়াতে লাখ লাখ কেণ্ডিডেটছ হ'ব, তো সেইটো কাৰণে তেওঁলোকক গোটেইখিনি বস্তু স্ক্ৰুটনি কৰোঁতেও মেবি একমাহমান দৰকাৰ পৰি যাব। তো আপোনালোকৰ লিষ্ট অফ কেণ্ডিডেটছটো আপোনালোকে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত এক্সপেক্ট কৰিব পাৰে। ঠিক আছে, জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত লিষ্ট অফ কেণ্ডিডেটছ এক্সপেক্ট কৰিব পাৰে। লিষ্ট অফ কেণ্ডিডেটছখিনি ওলোৱাৰ পিছতে তেওঁলোকে পৰীক্ষাৰ ডেট ডিক্লেয়াৰ কৰিব। আৰু ইয়াতে কথাটো হ'ল যে যিহেতু এপ্ৰিল মে' মাহত জেনেৰেল ইলেকশ্যন হ'বলৈ গৈ আছে 18 লোকসভাৰ কাৰণে। কাৰণ কথাটো হ'ল যে এইবাৰ লোকসভা ইলেকশ্যনছ 2024 আহি আছে, তো তাৰ কাৰণে মডেল ক'ড অফ কণ্ডাক্ট লাগি যাব পাৰে। মডেল ক'ড অফ কণ্ডাক্ট লাগিলে মানে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব পাৰে। কাৰণ মডেল ক'ড অফ কণ্ডাক্ট মানে কি, বেচিকেলি যেতিয়া ইলেকশ্যনৰ ডেটখিনি, যেতিয়া ইলেকশ্যনৰ চিডিউল ডিক্লেয়াৰ কৰা হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা, তেতিয়া প্ৰত্যেকখন ৰাজ্যতে মডেল ক'ড অফ কণ্ডাক্ট লাগি যাব। কাৰণ এইটো লোকসভা ইলেকশ্যন প্ৰত্যেকটো ৰাজ্যতে হ'ব, প্ৰত্যেকখন ৰাজ্যতে হ'ব। তো সেইটো কাৰণে মডেল ক'ড অফ কণ্ডাক্ট লাগি যাব পাৰে। সেইটো কাৰণে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব পাৰে সেইটো সময়ছোৱাত। তো বেচিকেলি কথাটো হ'ল যে এতিয়া পৰীক্ষা যদি ছাপ'জ মই ধৰোঁ ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত যদি লিষ্ট অফ কেণ্ডিডেটছ ওলাই যায়, মানে যিসকলে ছাকচেছফুলি অনলাইন এপ্লিকেশ্যন কৰিলে তেওঁলোকৰ লিষ্টখন যদি ওলাই যায়, যিসকলে পৰীক্ষা দিবৰ কাৰণে কোৱালিফাইড হৈ গ'ল, যিসকলক ছিলেক্ট কৰা হৈছে পৰীক্ষা দিবলৈ, তো তাৰ লিষ্টখন ওলোৱাৰ পিছতে মেবি আৰু এমাহৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত কৰি দিব পাৰে। তো ফেব্ৰুৱাৰী লাষ্টলৈকে যদি মডেল ক'ড অফ কণ্ডাক্ট নোলায়, তেতিয়াহ'লে বা মডেল ক'ড অফ কণ্ডাক্ট ওলালেও পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। কাৰণ APSCয়ে অলৰেডি প্ৰিলিমিনেৰী APSC CCৰ প্ৰিলিমিনেৰী 2024ৰ কাৰণে মাৰ্চৰ শেষৰ মানে লাষ্ট পাৰ্ট অফ মাৰ্চ বুলি অলৰেডি প্ৰেছ ৰিলিজ কৰিলে। তো মাৰ্চৰ এণ্ডিঙত APSC CCৰ প্ৰিলিমছ হ'ব পাৰে। আৰু যদি কেনেবাকৈ ইলেকশ্যনৰ কাৰণে মডেল ক'ড অফ কণ্ডাক্ট লগাৰ পিছত যদি কেনেবাকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা যদি ডিৰেকশ্যন আহে যে এইটো সময়ছোৱাত একো পাতিব নোৱাৰিব, তেতিয়াহ'লে মেবি অলপ লেট হ'ব পাৰে। ঠিক আছে, তথাপিতো আপোনালোকে এক্সপেক্ট কৰক যে ইলেকশ্যনৰ আগতে মেবি ৰিটেন এক্সামিনেশ্যনটো OMR বেছ ৰিটেন এক্সামিনেশ্যনটো মেবি হৈ যাব, স্ক্ৰিনিং টেষ্টটো মানে এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ। তো সেইটো কাৰণে আপোনালোকে তেনেকুৱা ধৰণৰকৈ প্ৰস্তুতি কৰি থাকিব লাগিব। এতিয়া ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব বুলি আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, কাৰণ এইটো ডিচেম্বৰ মাহ। তো আপোনালোকৰ হাৰ্ডলি আৰু 3 মাহ সময় থাকিব। 3 মান্থছৰ ভিতৰতে আপোনালোকে প্ৰিপেৰেশ্যনটো তেনেকৈ কৰিব লাগিব। তাৰপিছত ইয়াৰ ভিতৰত আকৌ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট থাকিব বা স্কিল টেষ্ট থাকিব। ঠিক আছে, কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ইন দিছ চেঞ্চ ডিগ্ৰী উইথ কম্পিউটাৰ, সেইখিনিৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্ট থাকিব। আকৌ ষ্টেন'গ্ৰাফাৰ কাৰণে ষ্টেন'গ্ৰাফিখিনিৰ কাৰণে ষ্টেন'গ্ৰাফি স্কিল টেষ্ট থাকিব। ড্ৰাইভাৰ কাৰণে ড্ৰাইভিং স্কিল টেষ্ট থাকিব। তো সেইখিনি পিছত হ'ব, প্ৰথমতে ৰিটেন এক্সামিনেশ্যন হ'ব। আৰু ৰিটেন এক্সামিনেশ্যনটো মোৰ মতে ফেব্ৰুৱাৰী লাষ্টৰ ফালে বা মাৰ্চত পাতি দিব পাৰে। যদিহে মডেল ক'ড অফ কণ্ডাক্ট হ'লেও নহ'লেও যদি তেনেকুৱা ধৰণৰ একো ইনষ্ট্ৰাকশ্যন নাথাকে, তেতিয়াহ'লে পাতি দিব পাৰে। কিন্তু জেনেৰেলি মডেল ক'ড অফ কণ্ডাক্ট লগাৰ পিছত মেবি অনুষ্ঠিত কৰিব নোৱাৰিব পাৰে। তথাপিতো আপোনালোকে এক্সপেক্ট কৰক যে ফেব্ৰুৱাৰী মাহত বা মাৰ্চৰ মাহত পৰীক্ষা হ'ব পাৰে। বহুতখিনি সম্ভাৱনা আছে যে ইলেকশ্যনৰ আগতে পৰীক্ষা হৈ যাব, মানে এটলিষ্ট ৰিটেন পাৰ্টটো হৈ যাব। তো এইখিনি স্পষ্টীকৰণ দিবৰ কাৰণে আপোনালোকৰ ভিডিঅ'টো পালোঁ। তো আপোনালোকৰ হাতত হাৰ্ডলি 90 ডেইজ আছে প্ৰিপেৰেশ্যন কৰিবলৈ। প্ৰিপেৰেশ্যন কৰি থাকক আৰু পৰীক্ষা ফেব্ৰুৱাৰী মাহত হ'ব বুলিয়ে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু হৈও যাব পাৰে, একো কথা নাই। এতিয়া বহুতে কৈ আছে গভৰ্ণমেণ্টৰ কোনো লৰালৰি হোৱা নাই, কিন্তু তথাপিতো বহুতবিলাক ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিজ আছে। তো সেই ভেকেঞ্চিজখিনি ফিল কৰিবৰ কাৰণে গভৰ্ণমেণ্টে ইলেকশ্যনৰ আগতে মেবি ৰিটেন এক্সামিনেশ্যন পাতি দিব। তাৰপিছত বাকীখিনি হ'ব আৰু গৈ পেলাই পিছত গৈ নেক্সট ফাইনেন্সিয়েল ইয়েৰত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। চৰি, তো মোৰ অকণমান চৰ্দি হৈ আছে, তো সেইটো কাৰণে ক্ষমা কৰিব।
আৰু বাকী এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বুলি এটা প্লে'লিষ্ট আছে সেই প্লে'লিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ ষ্টাডি মেটেৰিয়েলছ পাই যাব সেই প্লে'লিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু লগতে ষ্টাডি মেটেৰিয়েলছৰ এটা পেকেজ এভেইলেবল আছে সেই পেকেজটোৰ ডিটেইলছখিনিও এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে মোৰ লগত যোগাযোগ কৰক তাতে কণ্টেক্ট নাম্বাৰ আৰু ইমেইল আই ডি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা এটা কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম